কুলচি নৈ খনন কাৰ্য বন্ধ কৰক কুলচি নৈ খনন কাৰ্য বন্ধ কৰক Go back go back go back Diabu go back go back go back Diabu go back go back go back এতিয়া আমাৰ ধৰক আজি মোটামুটি 15খন গাঁৱৰ আজি সমস্যা হৈ গ'ল আজি নদী যিটো হাৰত তেওঁলোকে গাঢ়া কৰি পেলালে এতিয়া আমাৰ খেতিয়ক ৰাইজে তাত বান্ধি ৰাখিবলৈ আমাৰ ক্ষমতা নাই নদীৰ যিটো যেতিয়া এনেকুৱা হৈ গ'ল এতিয়া আমাৰ এই গাঁৱৰ মানুহবিলাকৰ এতিয়া সমস্যা খুবেই ডাঙৰ গোটেই আমাৰ কৃষি ভূমিবিলাক আজি গোটেই আমাৰ চন পৰি থকা হৈ গ'ল লগতে পশু পক্ষী ধৰক আমাৰ পোহনীয়া যি জীৱ জন্তু আছিল সেইবিলাকো সমস্যাত সন্মুখীন হৈছে আজি হয় টোটেল বস্তু আৰু একো নাই আৰু এতিয়া এনেকুৱা আমি সমস্যাত এতিয়া পৰিণত হৈছোঁ সিদ্ধান্ত আমি এইটোৱে লৈছোঁ এতিয়া ধৰক ইয়াত যিসকল চৰকাৰী বিষয়া নিয়োগ হৈ আছে তেওঁলোকক আবেদন কৰিম আবেদন কৰাৰ পিছতো যদি তেওঁলোকে ইয়াৰ কোনো সমস্যা সমাধান নলয় তেতিয়াহ'লে আমি ৰাইজে ইয়াত নমিম আৰু ৰাইজে ইয়াত আমি নদী খনন কৰিবলৈ নিদিওঁ প্ৰতিবাদটো আমি কৰি আছোঁ কিন্তু কি কম হয়তো চৰকাৰী পক্ষৰ হয়তো মিলামিলি বা বণিক গোষ্ঠীৰ লগত চৰকাৰী পক্ষৰ যিটো বুজাবুজিৰ ক্ষেত্ৰত হয়তো দুই পক্ষৰ লাভৰ কাৰণে আমাৰ জনসাধাৰণক মানে বিপদত পেলাই সিহঁতে নিজৰ মুনাফা আদায় কৰি থকা যেন অনুভৱ হয় ইয়াত আমাৰ ওদালগুৰি জিলাৰ যিটো জিলা বন বিষয়া তেখেতো হয়তো ইয়াত জড়িত আছে বা ফৰেষ্ট মিনিষ্টাৰকো মানে এনেকুৱা অবৈধ খননত জড়িত থকাৰ সন্দেহ কৰিব পাৰি কাৰণ ৰাইজৰ প্ৰতি কোনো গুৰুত্ব নিদি সিহঁতে মাত্ৰ অকল ইণ্ডাষ্ট্ৰীবিলাক চলোৱাৰ কাৰণে মাথা মাৰি আছে আমাৰ ইয়াতেতো মোটামুটি 8-10খন গাঁও সম্পূৰ্ণৰূপে আমাৰ কলচি নদীৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিলোঁ খেতি কৰি খোৱা মানুহ আছিল খেতি পথাৰ ধ্বংস হৈ গ'ল এতিয়া গৰু ছাগলী পুহিব নোৱাৰা হৈ গ'ল আপোনাৰ ৰাস্তাৰ যিটো যোগাযোগৰ যিটো আছিল আমাৰতো দলং নাই নদীৰে চলি আছিলোঁ আগতে বাৰিষা মানে কি হয় নদীত পানী আহিলেও মানুহখিনি অকণমান চাই মেলি আগুৱাই যাব পাৰিছিল কিন্তু এতিয়া কি হৈছে বাৰিষা পৰাৰ লগে লগে নদী পাৰ হ'ব নোৱাৰা হৈ যায় গোটেইখিনি মানে এনেকুৱা এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে য'ত মানে আমাৰ মানুহ বাচি থকাৰ কাৰণে মানে এটা সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াতো 40-50 ফুটলৈকে তাৰমানে জেগাই খান্দিছে কিছুমান জেগাতো তাতকৈ বেছিকৈ খান্দিছে এতিয়া ইয়াতে চাওক আপোনাৰ মোটামুটি 50 ফুট মানে ইয়াতে খান্দিছে ঠিক তেনেকুৱা আগতো খান্দি আছে এতিয়া আমি শুনিছিলোঁ যে ওদালগুৰি জিলাত আপোনাৰ যিটো গ্ৰীণ ট্ৰিবিউনেলে খননটো বন্ধ কৰিছে বুলি এই শিল বালি মহলটো বন্ধ কৰা বুলি আমি বাতৰিত পাইছিলোঁ কিন্তু আজি লক্ষ্য কৰিছোঁ যে আজিলৈকে কিন্তু আমাৰ ইয়াতে কোনো ধৰণৰ বন্ধ হোৱা নাই আৰু এতিয়ালৈকে সেই খনন আগৰ দৰেই চলি আছে আৰু বৰঞ্চ আগতকৈ বেছিকৈহে সিহঁতে খান্দাৰ কৰিছে পানীৰ অভাৱত আপোনালোকে এতিয়া খেতি কৰিব পাৰে পানীটো আমাৰ কলচি নদীৰ পানীৰে আমি গোটেই অঞ্চলটো চলিছিলোঁ খেতি পথাৰ কৰিছিলোঁ কিন্তু যেতিয়াৰ পৰা আমাৰ এই মহল ক্ৰেচাৰবিলাক আহি যেতিয়াৰ পৰা খান্দিবলৈ আৰম্ভ কৰিলে তাৰপিছত আমাৰ খেতিয়ক ৰাইজে বান্ধত পানী উঠাব নোৱাৰা হৈ গ'ল পানী উঠাব নোৱাৰাৰ বিনিময়ত এতিয়া গোটেই অঞ্চলটো মানে মৰুভূমি সদৃশ ইয়াত কোনো খেতি পথাৰ এতিয়া নাইকিয়া হৈ গ'ল এতিয়া আমি পদক্ষেপ গ্ৰহণ কৰি মানে আমি আজি এখন সাধাৰণ সভা আমাৰ হৈ গ'ল ৰাজহুৱা সভা এখন হৈ গ'ল সভাত কেইটামান প্ৰস্তাৱ লোৱা হ'ল সেই প্ৰস্তাৱ মৰ্মে আমি DFO সাহেবকো আমি জনাম বা আৰক্ষী বিষয়া বা আমাৰ বিট অফিচতো আমি এটা প্ৰতিলিপি পঠাম আৰু প্ৰতিলিপি লৈ যদি মানে সিহঁতে আমাৰ এই প্ৰতিবাদক গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ